সকলোকে চালোম। সকলোৰে ভালনে? আজি মই আপোনালোকক আদি মণ্ডলী কেনেকৈ আৰম্ভ হৈছিল এটা কাহিনীৰ নিচিনাকৈ মই কৈ যাম। আপোনালোকে যাতে মনোযোগেৰে শুনে মই তেনে কামনা কৰোঁ। যীশু খ্ৰীষ্টে কৈছিল, মই নিজেই মোৰ প্ৰাণ এৰি দিওঁ। যেনেকৈ মই নিজেই প্ৰাণ এৰি দিছোঁ তেনেকৈয়ে মই নিজৰ প্ৰাণ আকৌ ঘূৰাই ল'ব পাৰোঁ। প্ৰভুৱে যেনেকৈ কৈছিল তেনেকৈয়েই আপোনাৰ মোৰ কাৰণে জেৰুজালেমত ক্ৰুচৰ ওপৰত প্ৰাণ অৰ্পণ কৰিলে, পাপৰ বেচ পৰিশোধ কৰিলে। আপুনি মই নিজৰ মুক্তিৰ কাৰণে যি মূল্য পৰিশোধ কৰিবলগীয়া আছিল সেই মূল্য তেওঁ সম্পূৰ্ণকৈ পৰিশোধ কৰিলে। তাৰমানে আপুনি মই সকলোৱে পাবলগীয়া দণ্ড তেওঁ গুচাই দিলে। যীশুখ্ৰীষ্টত বিশ্বাস কৰা লোকসকল যাতে নষ্ট নহৈ অনন্ত জীৱন লাভ কৰিব পাৰে তাৰ বাবে প্ৰভুৱে এই অদ্ভুত বলিদান ক্ৰুচৰ ওপৰত আমাৰ বাবে দিলে। এইদৰে প্ৰভু যেতিয়া ক্ৰুচীয় বলিদানৰ কাৰণে যুগুত হৈ আছিল আৰু গেটছিমানি বাৰীত যেতিয়া প্ৰাৰ্থনা কৰি আছিল, সেই সময়ত যীশুক বন্দী কৰিবলৈ ৰোমীয়া সৈনিক আৰু অধিকাৰীসকল আহিল। তেতিয়া প্ৰভুৰ সৈতে থকা 11জন শিষ্যই বৰ ভয় খাইছিল। কেইঘণ্টামানৰ আগতেই পিতৰে কৈছিল, প্ৰভু, মই আপোনাৰ কাৰণে নিজৰ প্ৰাণ পৰ্যন্ত দি দিম। পিতৰে কোৱা শুনি অন্য শিষ্যসকলেও একে কথাকেই কৈছিল, প্ৰয়োজন হ'লে আপোনাৰ কাৰণে আমি নিজৰ প্ৰাণকো দিম। এইদৰে কৈছিল, কিন্তু যেতিয়াই যীশুক ধৰিবলৈ সৈন্যসকল আহিল আৰু যীশুক বন্দী কৰিলে, যিসকল শিষ্যই প্ৰাণকো দিম বুলি কৈছিল তেওঁলোকে তাৰ পৰা পলাই গ'ল। তেওঁলোকে দিয়া কথা পাহৰি পলাই গ'ল। তাৰ কাৰণ হৈছে তেওঁলোকে ভয় খাইছিল, হয়তো আমাকো বন্দী কৰিব আৰু আমাকো লৈ যাব। এই বুলি ভাবি তেওঁলোকে যীশুক এৰি থৈ পলাই গ'ল। পলোৱাই কেৱল নহয়, দূৰে দূৰে যীশুৰ পাছে পাছে গৈছিল। যীশুখ্ৰীষ্টক অন্যায়েৰে সেই ৰোমীয়া সৈনিকবিলাকে লৈ গ'ল। তাত থকা ধৰ্মীয় অধিকাৰীসকল আৰু ফৰিচী সদ্দুকীসকলে অন্যায়েৰে সুদবিচাৰ কৰিবৰ বাবে তাৰ দেশাধিপতিসকলক উচতনি দিলে। তাৰ পিছত পিলাতে যীশুখ্ৰীষ্টক সোধপোছ কৰি উভতি আহি দৃঢ়তাৰে ক'লে যে মই এওঁত কোনো ধৰণৰ দোষ দেখিবলৈ পোৱা নাই। যিদৰে প্ৰতি বছৰে আমাৰ দেশত এজন অপৰাধীক মুক্তি দিয়াৰ এটা নিয়ম আছে, সেয়ে মই যীশুখ্ৰীষ্টক এৰি দিম বুলি কোৱাত তাত থকা ধাৰ্মিক নেতা আৰু ফৰিচীসকলে, শাস্ত্ৰজ্ঞসকলে, পুৰোহিতসকলে একেলগে মিলি কি বুলি কৈছিল জানেনে? যীশুখ্ৰীষ্টক এৰিব নালাগে, বাৰাব্বা নামৰ এজন ডকাইতকেই এৰি দিয়ক। তেওঁলোকে এজন ডকাইতৰ মুক্তি বিচাৰিছিল, কিন্তু জগতৰ ত্ৰাণকৰ্তাজনক তেওঁলোকে এৰি নিদিলে। কেনে দুষ্টতাৰে পৰিপূৰ্ণ সমাজ আছিল। এবাৰ আপুনি চিন্তা কৰি চাওকচোন, যীশুখ্ৰীষ্টক ক্ৰুচৰ ওপৰত সোধাই দিল আৰু তেওঁ মৰি গ'ল। যীশুখ্ৰীষ্টে পূৰ্বে কোৱাৰ দৰেই সপ্তাহৰ প্ৰথম দিনা অৰ্থাৎ ৰবিবাৰে পুনৰাই জি উঠিল। তেওঁ এইদৰে জি উঠাৰ সময়ত ভূমিকম্প হৈছিল। স্বৰ্গৰ পৰা প্ৰভুৰ স্বৰ্গদূত আহিল আৰু শিলটো আঁতৰাই দিলে। তাত প্ৰহৰী কাৰ্য কৰি থকা সৈনিকসকলে বৰকৈ ভয় খাই মৰাশৰ দৰে পৰি থাকিল। যীশুখ্ৰীষ্টে মৃত্যুক জয় কৰি জি উঠিল। এই খবৰটো সকলোৱে গম পাই যাব বুলি ভাবি তাত থকা অধিকাৰীসকলে আকৌ কৰা দুষ্ট কাৰ্যটো হৈছে যীশুখ্ৰীষ্ট যে জি উঠিল সেই কথাটো কোনেও যাতে গম পাব নোৱাৰে তাৰ কাৰণে তেওঁৰ শিষ্যসকলে আহি তেওঁৰ মৃতদেহটো লৈ গ'ল। এইদৰে ভুৱা প্ৰচাৰ কৰিবলৈ সৈনিকসকলক টকা দিলে। ফলস্বৰূপে এই সত্য যাতে লোকসকলে গম নাপায় তাৰ কাৰণে যীশুখ্ৰীষ্ট ঈশ্বৰৰ পুত্ৰ, তেওঁ যেনেকৈ কৈছিল তেনেকৈ মৰি আকৌ জি উঠিল, এই বাস্তৱিক সত্যতাক যাতে পৃথিৱীৰ মানুহে নাজানে তাৰ কাৰণে শয়তানে কৰিব পৰাখিনি কৰি আছে। কিন্তু প্ৰিয় ভাই ভনীসকল, সেইদিনা শয়তানে নিজৰ লোকবিলাকক কেনেকৈ ব্যৱহাৰ কৰি যীশুখ্ৰীষ্ট জি উঠিল, তেওঁ ঈশ্বৰ, এই বাস্তৱিকতা আৰু সত্যতাক পৃথিৱীয়ে যাতে নাজানে তাৰ কাৰণে সি কেনেকৈ বাধা হ'ল, সেইদিনৰ পৰা আজিলৈকে যীশুখ্ৰীষ্টৰ শুভবাৰ্তা যাতে এই পৃথিৱীৰ মানুহে জানিব নোৱাৰে, বহুতো বাধা, বহুতো বিৰোধ, বহুতো প্ৰতিৰোধ সি কৰি আছে। কিহৰ কাৰণে? যীশুখ্ৰীষ্টৰ শুভবাৰ্তা আৰু তেওঁৰ বাণীয়ে বিনষ্ট হ'বলগীয়া লোকসকলক ৰক্ষা কৰে আৰু স্বৰ্গলৈ লৈ যায়। ইয়াক পচন্দ নকৰা শয়তানে কি কাৰ্য কৰে জানেনে?
তাৰ কাৰণে আৰু তাৰ দূতসকলৰ কাৰণে ঈশ্বৰে যিখন নৰক প্ৰস্তুত কৰি থৈছে তালৈ সি অকলে নগৈ তাৰ লগত ঈশ্বৰৰ সাদৃশ্যেৰে নিৰ্মাণ কৰা প্ৰতিজন মানুহক নিজৰ লগত নৰকলৈ লৈ যাবলৈ চেষ্টা কৰে আৰু সেই সময়তেই নিজৰ সাদৃশ্যেৰে নিৰ্মাণ কৰা মানুহক স্বৰ্গলৈ লৈ যোৱাটো হৈছে ঈশ্বৰৰ এটা আঁচনি। সেইকাৰণে প্ৰভুৱে স্বৰ্গ এৰি পৃথিৱীলৈ আহিল। মানৱ জাতিয়ে কৰা পাপক নিজৰ কান্ধত তুলি তাৰ বাবে দণ্ড সহন কৰি মানুহৰ সকলো দণ্ড গুচাই দিলে। যীশুখ্ৰীষ্ট মোৰ কাৰণে এই পৃথিৱীত জন্ম হৈছিল আৰু মোৰ কাৰণে ক্ৰুচত মৰিছিল। মই কৰা পাপবিলাক ক্ষমা কৰিবৰ কাৰণে তেওঁ নিজকে মূল্যস্বৰূপে উচৰ্গা কৰিলে। এই বুলি যিসকলে বিশ্বাস কৰে তেওঁলোক সকলোকে ঈশ্বৰৰ পুত্ৰৰ সন্তান হিচাপে গ্ৰহণ কৰা হয়। বৰ সহজ যীশুখ্ৰীষ্টে দিয়া এই ফৰ্মুলা। সেইটো কি হয়? যোহনে লিখা শুভবাৰ্তাৰ 1:12 যিমান মানুহে তেওঁক গ্ৰহণ কৰিলে অৰ্থাৎ তেওঁৰ নামত বিশ্বাস কৰিলে সেই সকলোকে ঈশ্বৰৰ সন্তান হ'বলৈ তেওঁ ক্ষমতা দিলে। মন কৰিব প্ৰিয় ভাই ভনীসকল, স্বৰ্গ ঈশ্বৰৰ বাসস্থান, পবিত্ৰ ঈশ্বৰৰ স্থান, কেৱল পবিত্ৰ লোকহে থাকিবৰ স্থান। আমাৰ মাজত কোনোৱেই ধাৰ্মিক নাই। স্বৰ্গলৈ যোৱাৰ সুযোগ আমাৰ নাছিল, কিয়নো লিখা আছে কোনো ধাৰ্মিক নাই, এজনো নাই। এনে অৱস্থাত আমি স্বৰ্গলৈ যোৱাৰ সুযোগ নাছিল। কিন্তু ঈশ্বৰে কৰা কাৰ্যটো হৈছে যীশুক এই জগতলৈ পঠিয়াই মোৰ আৰু আপোনাৰ স্থানত প্ৰভুক বলি দিবলৈ অনা মেৰ পোৱালিৰ নিচিনাকৈ তেওঁ বোৱাই দিয়া তেজৰ দ্বাৰা আমাক সকলোকে শুচি কৰিলে। আপোনাৰ মনত আছেনে? মিছৰ দেশত ইছৰাইলী লোকসকল যেতিয়া দাস হিচাপে আছিল তেতিয়া মৃত্যুৰ দূত বা মৃত্যু মিছৰত থকা প্ৰতিটো ঘৰত প্ৰৱেশ কৰি আছিল। তেতিয়া ঈশ্বৰে কৈছিল মৃত্যু যাতে তোমালোকৰ ঘৰত প্ৰৱেশ কৰিব নোৱাৰে তাৰ কাৰণে তোমালোকে এটা মেৰ পোৱালি বধ কৰি সেই বলি দিয়া মেৰ পোৱালিৰ তেজ নিজৰ দুৱাৰৰ চৌকাঠত লগাই ৰাখিবা। মই যাওঁতে যেতিয়া ঘৰবিলাকৰ দুৱাৰৰ চৌকাঠলৈ চাম আৰু যি চৌকাঠত সেই তেজ লগোৱা নাই সেই ঘৰত মৃত্যু হ'ব। যিখন ঘৰৰ দুৱাৰৰ চৌকাঠত তেজ লগোৱা থাকিব অলৰেডি তাত মৃত্যু হৈ গ'ল, সেইকাৰণে মই কাকো স্পৰ্শ নকৰিম। অনুগ্ৰহ কৰি মন কৰিব, ঘৰত থকাসকল পবিত্ৰনে? নহয়। তেন্তে তেওঁলোক কেনেকৈ বাচি গ'ল? কাৰণ তেওঁলোকৰ হৈ এটা পশু বলিদান হিচাপে মৰিল। সেই পশুটোৰ মৃত্যু আৰু সেই তেজে সেই পৰিয়ালটোক ৰক্ষা কৰিলে। এটা পশুৰ মৃত্যু আৰু তাৰ তেজে এটা পৰিয়ালক নষ্ট নোহোৱাকৈ মৃত্যুৰ পৰা যদি ৰক্ষা কৰিব পাৰিছিল, তেন্তে স্বয়ং ঈশ্বৰেই আহি আপোনাৰ আৰু মোৰ স্থানত বলি দিবলৈ অনা মেৰ পোৱালিৰ নিচিনাকৈ পাপৰ প্ৰায়শ্চিত্তৰ মূল্য হিচাপে তেওঁ নিজেই মৰি তেজ বোৱাইছে যেতিয়া, প্ৰভুৰ তেজৰ দ্বাৰা মোহৰ মৰা হোৱা আমি আৰু কিমান যে অদ্ভুত ৰূপে পৰিত্ৰাণ পাম এবাৰ আপুনি ভাবি চাওকচোন। যীশুখ্ৰীষ্টৰ তেজৰ দ্বাৰা যিসকলক ধোৱা যাব আৰু শুচি কৰা হ'ব তেওঁলোক নষ্ট নহৈ অনন্ত জীৱন পাব। আপুনি একো কৰিবলগীয়া নাই। আপুনি কৰিবলগীয়া 1%ও নাই। যি কৰিব লাগে সকলোবোৰ ঈশ্বৰে ইতিমধ্যেই কৰিলে। এতিয়া আপুনি কেৱল তেওঁত বিশ্বাস কৰিলেই হ'ল, প্ৰভুৰ আজ্ঞামতে চলিলেই হ'ল। এয়াই হৈছে শুভবাৰ্তা, শুভ বাতৰি। কিন্তু সেইদিনা ধৰ্মগুৰু, পুৰোহিত, শাস্ত্ৰজ্ঞ, ফৰিচীসকলে কি কৰিছিল জানেনে? যীশুখ্ৰীষ্টৰ শুভবাৰ্তা যাতে গোটেই সংসাৰখনলৈ গৈ নাপায় তাৰ কাৰণে মিছা ক'বলৈ চেষ্টা কৰিছিল। তেওঁলোকৰ মিছাৰ বিৰুদ্ধে সেইদিনা প্ৰভু যীশুখ্ৰীষ্টে শিষ্যসকলক মনোনীত কৰিছিল শুভবাৰ্তা প্ৰচাৰ কৰিবৰ বাবে। কিন্তু সেই শিষ্যসকল কেনেকুৱা আছিল জানেনে? যীশু, আমি আপোনাৰ বাবে প্ৰাণকো দি দিম, এই বুলি তেওঁলোকে বৰ কথা কৈছিল, কিন্তু যেতিয়া প্ৰাণৰ সংশয় হ'ল তেতিয়া প্ৰাণ ৰক্ষা কৰিবলৈ পলাই গ'ল। এইদৰে যিসকলে ভয় কৰি পলাই গ'ল তেওঁলোকে প্ৰভুৰ বাবে প্ৰজ্বলিত হৈ চলিবনে বাৰু? অসম্ভৱ কথা। সঁচাকৈ তেনেকুৱাই হ'ল। যোহনে লিখা শুভবাৰ্তাৰ 20 অধ্যায়ত আমি দেখিবলৈ পাইছোঁ, এবাৰ 19 নম্বৰ পদটো পঢ়িছোঁ। পাছে সেইদিনৰ অৰ্থাৎ সপ্তাহৰ প্ৰথম দিনৰ সন্ধ্যাবেলিকা যেতিয়া শিষ্যবিলাক থকা ঠাইৰ দুৱাৰবোৰ যিহুদীবিলাকৰ ভয়ত বন্ধ কৰা হ'ল, তেওঁলোকৰ ভয় যোৱাই নাই। যীশুখ্ৰীষ্টৰ হত্যা কৰি দিয়া হ'ল। যীশুখ্ৰীষ্টক ক্ৰুচৰ ওপৰত তোলা হ'ল। আমি তেওঁক জগতৰ ত্ৰাণকৰ্তা বুলি ভাবিছিলোঁ, তেওঁ ঈশ্বৰৰ পুত্ৰ বুলি আমি ভাবিছিলোঁ, তেওঁক মছিহা বুলি আমি বিশ্বাস কৰিছিলোঁ। সেই ঈশ্বৰৰ পুত্ৰকেই মাৰি পেলালে। আমি প্ৰভুৰ শিষ্যসকল, আমি তেওঁলোকৰ আগত একোৱেই নহয়, আমাকো তেওঁলোকে মাৰি পেলাব। এনেকুৱা ভাৱনাৰে বৰ ভয়েৰে যীশুৰ শিষ্যসকল এটা কোঠাত লুকাই আছিল। এইদৰে তেওঁলোক লুকাই থাকোঁতে তেওঁলোকৰ মাজত যীশু প্ৰকাশিত হ'ল। মৃত্যুৰ পৰা আকৌ যীশু জি উঠিল।
সপ্তাহৰ প্ৰথম দিনা জি উঠাৰ প্ৰায় 40 দিনলৈকে তেওঁ লোকসমূহক দেখা দি থাকিল। এই জগতত আটাইতকৈ শক্তিশালী বুলি ভবা হয় যদি সেয়া হৈছে মৃত্যু। সেই মৃত্যুকেই হৰুৱাই জয় হোৱা এজনহে ব্যক্তি আছে। কোন? ঈশ্বৰ। সেই মৃত্যুৰ ওপৰত জয় কৰিব পৰা ঈশ্বৰজন কোন হয় জানেনে? প্ৰভু যীশুখ্ৰীষ্ট। আকৌ কৈছো, এই পৃথিৱীত যোনেই যিমানেই ডাঙৰ কথা কওক, যিমানেই ডাঙৰ ডাঙৰ কথা কওক, মই এনেকুৱা, মই তেনেকুৱা, মই এইটো কৰি দিম, মই সেইটো কৰি দিম, এইদৰে কোৱা সত্ত্বেও যদি সেই ব্যক্তিজনে মৃত্যুক হৰুৱাই জি উঠিব পৰা নাই, তেন্তে তেওঁ এজন সাধাৰণ মানুহ। যীশুখ্ৰীষ্ট মৰি পুনৰাই জি নুঠিলেহেঁতেন যদি তেওঁ এজন সাধাৰণ মানুহহে হ'লেহেঁতেন। কিন্তু প্ৰভুৱে মৃত্যুক জয় কৰি জি উঠি ময়েই জগতৰ ত্ৰাণকৰ্তা এই বুলি প্ৰভুৱে মৃত্যুক পৰাভূত কৰি এই পৃথিৱীক জনাই দিলে। ময়েই জগতৰ ত্ৰাণকৰ্তা। যিয়ে মোক বিশ্বাস কৰিব তেওঁ মৰিলেও পুনৰাই জি উঠিব। কিয়? মই জি উঠিলো যে। সেইকাৰণে যিয়ে মোক বিশ্বাস কৰিব মই তেওঁকো যেনেকৈ মই উঠিলো তেওঁকো জীয়াই তুলিম। প্ৰিয় ভাই ভনীসকল, আপোনালোকৰ কিমানৰ এই আশা আছে? আপুনি মৰাৰ পাছত পুনৰ জি উঠি স্বৰ্গলৈ যাব লাগিব। এই আশা কিমানৰ আছে বাৰু? হাত তুলি দেখুৱাওকচোন। তেন্তে শুনক, সেয়া কেৱল যীশুখ্ৰীষ্টক বিশ্বাস কৰাৰ দ্বাৰাইহে সম্ভৱ। যিয়ে মোক বিশ্বাস কৰে তেওঁ মৰিলেও পুনৰাই জি উঠিব। কিয়? ময়েই তেওঁক জীয়াই তুলিম। কিয়? মই জি উঠিলো যে। মই যেনেকৈ জি উঠিলো তেনেকৈ মোৰ সন্তানকো মই জীয়াই তুলিম। যীশুখ্ৰীষ্টে কথা দিছে, এয়া সত্য। সেইদিনা হোৱা ঘটনাটো হৈছে, এই শিষ্যসকলে ভয় আৰু সংশয়েৰে দুৱাৰ বন্ধ কৰি যেতিয়া কোঠাৰ ভিতৰত সোমাই আছিল, তেতিয়া যীশু তেওঁলোকৰ আগত প্ৰকাশিত হ'ল। গৌৰৱান্বিত শৰীৰেৰে প্ৰকাশ হ'ল। মোৰ পিতৃয়ে যেনেকৈ মোক পঠালে তেনেকৈ ময়ো তোমালোকক পঠাইছো। যোৱা, তোমালোকে গৈ জগতত শুভবাৰ্তা প্ৰচাৰ কৰা, এই বুলি আজ্ঞা দিলে। তোমালোকে গৈ জেৰুচালেমত অপেক্ষা কৰা। মই যোৱাৰ পাছত তোমালোকলৈ পবিত্ৰ আত্মা ঈশ্বৰক পঠাম। তেওঁ আহিলে তোমালোকে শক্তি পাবা। শুনক প্ৰিয়সকল, শিষ্যসকল দুৰ্বলতাৰে সৈতে, ভয়েৰে সৈতে, সংশয়েৰে কঁপি কঁপি তাত আছিল। এওঁলোকে ভয় নকৰাকৈ যীশুখ্ৰীষ্টৰ বিষয়ে যদি সাক্ষ্য দিব লাগে, শুভবাৰ্তা ঘোষণা কৰিব লাগে, তাৰ বাবে সাহস লাগে, এওঁলোকক শক্তি লাগে। যীশুখ্ৰীষ্টে কৈছিল, মই গৈ পবিত্ৰ আত্মাক পঠাম। তেওঁ আহিব। তেওঁ আহিলে তোমালোকে শক্তি পাবা। তেওঁ আহিব। তেওঁ আহিলে তোমালোকে শক্তি পাবা, এই বুলি বাইবেলে কৈছে। ঈশ্বৰে আমাক ভয়ৰ আত্মা দিয়া নাই, কিন্তু প্ৰেম আৰু শক্তি আৰু ধৈৰ্যৰ আত্মা দিছে। যিজন ব্যক্তিয়ে পবিত্ৰ আত্মাৰ শক্তি লাভ কৰে সেই ব্যক্তিজন শক্তিপূৰ্ণ হয়। যিয়ে শক্তি পায় তেওঁ সাহসী হয়। যিজন সাহসী নহয় তেওঁ ভয় খাই থাকে। যীশুখ্ৰীষ্টে কৈছিল, তোমালোকে জেৰুচালেমতে থাকিবা। মই যোৱাৰ পাছত তোমালোকলৈ পবিত্ৰ আত্মা পঠিয়াম। পবিত্ৰ আত্মা যেতিয়া আহিব তোমালোকে শক্তি পাবা। আহক সেই পদটো চাওঁ। পাচনি কৰ্মৰ 1 অধ্যায় তাৰ 8 নম্বৰ পদ। আমি সকলোৱে একেলগে মিলি পঢ়িম। কিন্তু যেতিয়া তোমালোকৰ ওপৰলৈ পবিত্ৰ আত্মা আহিব, তেতিয়া তোমালোকে শক্তি পাবা। আৰু জেৰুচালেম আদি কৰি গোটেই জিহুদিয়া আৰু চমৰীয়া দেশত আৰু পৃথিৱীৰ সীমালৈকে তোমালোক মোৰ সাক্ষী হবা। যেতিয়া তোমালোকৰ ওপৰলৈ পবিত্ৰ আত্মা আহিব, শক্তি পাবা। অনুগ্ৰহ কৰি মন কৰিব, এজন ব্যক্তিয়ে পবিত্ৰ আত্মা পালে সেই ব্যক্তিজনত দেখিবলৈ পোৱা চিনবোৰ কি বাৰু? মনোযোগেৰে শুনিব। এজন ব্যক্তিয়ে যেতিয়া পবিত্ৰ আত্মা পায়, সেই ব্যক্তিজনত দেখিবলৈ পোৱা চিন কি বাৰু? আমাৰ মাজৰ বহুতৰে ধাৰণা এনেকুৱা যে এজন ব্যক্তি পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হলে জোৰকৈ হাত তালি বজাব। আৰু ইমানেই নহয়, কিছুমানে জোৰ জোৰকৈ চিঞৰিব, আতাহ পাৰিব, আৰু কিছুমানে জপিওৱা জপিওই কৰে, আৰু কিছুমানে নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। আমি ভাবোঁ পবিত্ৰ আত্মা পোৱা এজন ব্যক্তিৰ চিন এনেকুৱাই। এইদৰে ভবা লোক আমাৰ মাজত বহুতো লোক আছে। বহুতো মণ্ডলীত এইদৰে ব্যৱহাৰ কৰা আমি দেখিবলৈ পাওঁ। ইয়াক মই ভুল বুলি নকওঁ, কিন্তু ইয়াতকৈও উত্তম চিন আছে। ইয়াতকৈও উত্তম চিনটো হৈছে প্ৰভুৱে যি কৈছিল সেইটো, যেতিয়া তুমি পবিত্ৰ আত্মা পাবা তেতিয়া শক্তি পাবা। যেতিয়া তোমালোকে পবিত্ৰ আত্মা পোৱা তেতিয়া শক্তি পোৱা, আৰু সেই শক্তিয়ে কৰা কাৰ্য হৈছে তোমাক মোৰ সাক্ষ্য কৰি তোলে। যিসকল লোকক তুমি ভয় কৰিছিলা, যিসকলৰ মাজত তুমি ভয় খাইছিলা, যিসকলক তুমি জয় কৰিব নোৱাৰিলা, ভয়ক পৰাভূত কৰিব নোৱাৰিলা, যীশুৰ কাৰণে জীয়াই থাকিব নোৱাৰিলে, তেওঁৰ সাক্ষ্য হৈ থিয় দিব নোৱাৰিলে,
সৈনিকসকলে যীশুক ধৰোঁতে শিষ্যসকল পলাই গ'ল। তেওঁলোকক ভয়ে ছানি ধৰিলে। যীশুখ্ৰীষ্টৰ বাবে সক্ৰিয় হৈ জীৱন যাপন কৰিব নোৱাৰিলে। যীশুখ্ৰীষ্টেই আমাৰ ত্ৰাণকৰ্তা বুলি তেওঁলোকে সাক্ষ্য দিব নোৱাৰিলে। বৰং আমাকো যাতে মাৰি নেপেলায় এইবুলি ভাবি সকলো শিষ্যই ভয়তে এটা কোঠাত লুকাই থাকিল। কিন্তু প্ৰিয়সকল, বাইবেলে এই কথা কৈছে, তুমি যেতিয়া পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হ'বা তেতিয়া শক্তি পাবা। সেই শক্তিয়ে কি কৰিব? আমাক ধৈৰ্য দিব। সেই ধৈৰ্যই কি কৰে? যিসকলক আপুনি ভয় কৰিছিল, যিসকলৰ কাৰণে আপুনি ভয় খাইছিল, তেওঁলোকৰ মাজত তেওঁলোকৰেই সন্মুখীন হৈ মোৰ সাক্ষ্য হৈ চলিবা। প্ৰভুৱে এইবুলি কৈছিল। তাৰমানে পবিত্ৰ আত্মা ঈশ্বৰ আমাত থাকিলে আমি কি কৰিম জানেনে? আমাত দেখিবলৈ পোৱা চিনটো কি জানেনে? আমি যীশুখ্ৰীষ্টৰ সাক্ষ্য হৈ চলিম। চাকৰি কৰাৰ স্থানত আপোনাত পবিত্ৰ আত্মা থাকিলে আপুনি সাক্ষ্য হৈ চলিব। আপুনি নিজৰ খ্ৰীষ্টিয়ান পৰিচয় লুকুৱাই ৰাখিব লগা নহ'ব। আপুনি লুকাই থকা খ্ৰীষ্টিয়ান হিচাপে থাকিব লগা নহ'ব। আপুনি ভয়ে ভয়ে জীৱন যাপন কৰিব লগা নহ'ব। আপুনি য'ত থাকে, য'ত চাকৰি কৰে, য'ত আপুনি পঢ়ে, য'ত ব্যৱসায় কৰে, সকলোৰে নিজৰ বিশ্বাস মহান। সকলোৰে নিজৰ নিজৰ বিশ্বাস আছে। সকলোৱে নিজৰ বিশ্বাস প্ৰকাশ কৰাৰ অধিকাৰ সংবিধানে আমাক দিছে। তাৰ উপৰি পবিত্ৰ আত্মা ঈশ্বৰ আপোনাত থাকিলে ভয়ক আপুনি স্থান নিদি ধৈৰ্যেৰে চলিব পাৰিব। প্ৰভুৰ সাক্ষ্য হৈ চলিব। সেইকাৰণে যীশুখ্ৰীষ্টে কৈছিল, সৰ্বপ্ৰথমে তোমালোকে জেৰুজালেমত মোৰ সাক্ষী হ'বা। তাৰপিছত যিহুদিয়াত, তাৰপিছত চমৰীয়াত, তাৰপিছত পৃথিৱীৰ সীমালৈকে। প্ৰিয়সকল, মনত আছেনে? চলোমনৰ শাসনকালত তেওঁ কৰা নিষ্কৰ্মী কাৰ্যৰ কাৰণে দেশখন দুটুকুৰ হৈছিল। যিহুদা ৰাজ্য, আনফালে ইছৰাইল ৰাজ্য দুভাগত বিভক্ত হ'ল। দক্ষিণ ফালে থকা অঞ্চলটোক যিহুদা ৰাজ্য নাম দিয়া হ'ল, উত্তৰ ফালে থকা অঞ্চলক ইজৰাইল ৰাজ্য বুলি নাম দিয়া হ'ল। যিহুদা ৰাজ্যৰ ৰাজধানী জেৰুজালেম আৰু ইছৰাইল ৰাজ্যৰ ৰাজধানী চমৰীয়া আছিল। ঈশ্বৰে আচলতে কি কৈছে? তোমালোকে যেতিয়া পবিত্ৰ আত্মা পাবা তেতিয়া শক্তি পাবা। শক্তি পাই প্ৰথমে তোমালোকে জেৰুজালেমত তোমালোক মোৰ সাক্ষী হ'বা। আপোনাৰ ব্যক্তিগত জীৱনত জেৰুজালেম কি হয় জানেনে? আপোনাৰ ঘৰ, আপোনাৰ ব্যক্তিগত জীৱনত যিহুদিয়া কি জানেনে? আপোনাৰ ইষ্টকুটুম্ব। আপোনাৰ ব্যক্তিগত জীৱনত চমৰীয়া কি জানেনে? আপোনাৰ বন্ধু। তাৰমানে পবিত্ৰ আত্মা ঈশ্বৰ আপোনাত থাকিলে আপুনি নিজৰ ঘৰত সাক্ষ্য হৈ চলিব। সেই সাক্ষ্য কি? এজন ভাল স্বামী তেনেকুৱা সাক্ষ্য, এগৰাকী ভাল পত্নী তেনেকুৱা সাক্ষ্য, মৰম কৰা এজন দেউতাক তেনেকুৱা সাক্ষ্য, মৰম কৰা এগৰাকী মা তেনেকুৱা সাক্ষ্য। মোক এটা প্ৰশ্ন কৰিবলৈ দিয়ক, সঁচাকৈয়ে আপোনাৰ আত্মিকতাৰ পৰীক্ষা ক'ত হয় জানেনে? ঘৰৰ বাহিৰত নহয়। আপোনাৰ আত্মিকতাৰ আচল পৰীক্ষা ক'ত হয় জানেনে? আপোনাৰ ঘৰতেই তাৰ পৰীক্ষা হয়। কি কাৰণে? চাকৰি কৰা স্থানত আপুনি আত্মিক বুলি নাটক কৰিব পাৰে। পৰিচৰ্যা কৰা স্থানত বা আপোনাৰ মণ্ডলীত আপুনি আত্মিক ব্যক্তি হিচাপে নাটক কৰিব পাৰে। অন্য লোকৰ আগত আপুনি নাটক কৰিব পাৰে, কিন্তু পৰিয়ালৰ আগত সম্ভৱ নহয়। আচলতে আপোনাৰ ভক্তি কেনেকুৱা, আপোনাৰ ব্যৱহাৰ কেনেকুৱা, আপোনাৰ চালচলন কেনেকুৱা, কথা বাৰ্তা কেনেকুৱা, আপোনাত থকা বেয়া গুণ কি, এই সকলোবোৰ কথা ভালদৰে দেখি পাই থকা লোক কোন হয়? আপোনাৰ পত্নী, আপোনাৰ স্বামী, আপোনাৰ সন্তান। তাৰমানে আপোনাৰ আচল আত্মিকতা সৰ্বপ্ৰথমে নিজৰ ঘৰতেই পৰীক্ষা কৰা হয়। মই সুধিছোঁ, আপুনি পবিত্ৰ আত্মা পাইছেনে? যদি পাইছে, ঘৰত সাক্ষ্য হৈ চলিব। যদি আপোনাৰ স্বামী, ভনী শুনিছেনে? আপোনাৰ স্বামীয়ে আপোনাত আত্মিকতা দেখা নাপালে আপুনি আত্মিক নহয়। আপোনাৰ পত্নীয়ে আপোনাত আত্মিকতা দেখা নাপালে আপুনি ভাল আত্মিক নহয়। আপোনাৰ পিতৃ মাতৃয়ে আপোনাত আত্মিকতা দেখি মোৰ ল'ৰা আত্মিক, মোৰ ছোৱালী আত্মিক, তেওঁলোকে যদি এইদৰে সাক্ষ্য দিব নোৱাৰে তেন্তে আপোনাৰ ভক্তি ঠিক নহয়। মানে আপোনাৰ সঠিক আত্মিকতা ঘৰৰ পৰাই আৰম্ভ হ'ব লাগে। ঘৰত সাক্ষ্য নহৈ সংসাৰত ক'ৰবাত সাক্ষ্য হ'লে সেয়া ভাল সাক্ষ্য নহয়। দ্বিতীয়তে আপোনাৰ সম্বন্ধীয় লোকে সাক্ষ্য দিব লাগিব। কিমান যে ভাল আত্মিক ব্যক্তি, ইমান ভাল মানুহ, তেওঁৰ মনটো ইমান ভাল, এইদৰে আপোনাৰ বিষয়ে আপোনাৰ সম্বন্ধীয় লোকে সাক্ষ্য দিব লাগে। আজি আমাৰ মাজৰ বহুতৰ বিষয়ে আমাৰ সম্বন্ধীয় লোকসকলে ভাল সাক্ষ্য দিব নোৱাৰে। সেয়া আপোনাৰ কথা বাৰ্তাৰ কাৰণে হ'ব পাৰে, সেয়া আপোনাৰ মানসিকতাৰ কাৰণে হ'ব পাৰে, সেয়া আপোনাৰ বেয়া চিন্তাৰ কাৰণে হ'ব পাৰে। ওপৰে ওপৰে আপুনি আত্মিক দেখুৱাব পাৰে, কিন্তু আপোনাৰ সম্বন্ধীয় লোকসকলৰ মাজত ভাল সাক্ষ্য নাই যদি তেন্তে শুনক, আপুনি আত্মিক ব্যক্তি নহয়। তেনেকৈ বন্ধুসকলৰ মাজত
সাধাৰণতে আপুনি এজন খ্ৰীষ্টীয় লোক, কিন্তু আপোনাৰ বন্ধু থাকিব পাৰে আপুনি চাকৰি কৰা স্থানত বা পঢ়া শুনা কৰা স্থানত, নাইবা অতীতৰ কোনো বন্ধু হ'ব পাৰে। আপোনাৰ বন্ধুৱে ক'ব পাৰিব লাগিব, তেওঁ আমাৰ সৈতে মদ্যপান নকৰে, তেওঁ আমাৰ লগত নুফুৰে, তেওঁ আমাৰ নিচিনাকৈ অধাৰ্মিক আই নকৰে, তেওঁ আমাৰ নিচিনাকৈ পাপ কাম নকৰে। কি কাৰণে? প্ৰভুত বিশ্বাস কৰিছে। মই সৰুতে এই কথা শুনিছিলোঁ, সি চিনেমা নাচায় কিয়? সি প্ৰভুক মানে। আমাৰ বিষয়ে এইদৰে ক'ব পাৰিবনে? তেওঁলোকে এইটো নকৰে, তেওঁলোকে সেইটো নকৰে, এইদৰে নকৰে কিয়? তেওঁলোকে প্ৰভুত বিশ্বাস কৰে। এইদৰে ক'ব পৰা আজিৰ তাৰিখত আপোনাক দেখি, আমাক দেখি এইদৰে ক'ব পৰা অৱস্থা আছেনে? এবাৰ ভাবকচোন। প্ৰিয় ভাই ভনীসকল, কোন আছে? ঈশ্বৰৰ আত্মা পোৱা লোক, জোৰ জোৰকৈ হাততালি বজোৱা লোকসকল নে? নাইবা তেওঁলোকেও বুজি নাপায় আৰু আনেও বুজি নাপায় তেনেকুৱা ভাষা কোৱা লোকসকল নে? যদি আপুনি ভাবিছে যে পবিত্ৰ আত্মা মোত আছে, মই পবিত্ৰ আত্মা পালোঁ কাৰণ মই জোৰকৈ হাততালি বজাওঁ সেইকাৰণে, যি ভাষা মই বুজি নাপাওঁ তেনেকুৱা ভাষাত মই কথা কৈ আছোঁ সেইকাৰণে, নাইবা মই নজনাকৈয়ে কঁপি আছোঁ সেইকাৰণে, এইবোৰেই পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হোৱাৰ চিন। এই ভ্ৰমত আপুনি জীয়াই আছে যদি শুনক, সেয়া বাক্য অনুসাৰে সঁচা নহয়। তেন্তে বাক্য অনুসাৰে কি হয়? আপুনি সাক্ষ্য হৈ চলিব। হু ইজ দ্য স্পিৰিট ফিল্ড পাৰ্চন? দ্য উইটনেছিং পাৰ্চন ইজ দ্য স্পিৰিট ফিল্ড পাৰ্চন। কোনজন ঈশ্বৰৰ আত্মাৰে পৰিপূৰ্ণ হোৱা ব্যক্তি? সাক্ষ্য হৈ জীৱন যাপন কৰাজন। ঘৰত সাক্ষ্য হৈ, সম্বন্ধীয় লোকসকলৰ মাজত সাক্ষ্য হৈ, বন্ধুবৰ্গৰ মাজত সাক্ষ্য হৈ, জগতৰ আগত সাক্ষ্য হৈ চলাজনহে ঈশ্বৰৰ আত্মাৰে পৰিপূৰ্ণ লোক। ঘৰত আপোনাৰ সাক্ষ্য নাই, আত্মাৰে পৰিপূৰ্ণ বুলি কৈছে। সম্বন্ধীয় লোকসকলৰ আগত সাক্ষ্য নাই, জোৰ জোৰকৈ চিঞৰে। সমাজত কোনো সাক্ষ্য নাই, আত্মা আত্মা বুলি কিয় কৈছে? এবাৰ চিন্তা কৰি চাওক। মই সমালোচনা কৰা নাই, কিন্তু বাক্যৰ পোহৰত পৰীক্ষা কৰি চাওক বুলি কৈছোঁ। যীশুৱে কি বুলি কৈছিল? তোমালোকে অপেক্ষা কৰা, পবিত্ৰ আত্মা যেতিয়া আহিব তেতিয়া তোমালোকে শক্তি পাবা। শক্তি পোৱা লোকসকলে কি কৰিব? সাক্ষ্য হৈ চলিব। চমৰীয়া তিৰোতাগৰাকীয়ে যীশুক লগ পালে, নিজৰ পাপৰ কলহ ত্যাগ কৰিলে, নগৰলৈ গ'ল, সাক্ষ্য দিলে, মোৰ জীৱনৰ কথা প্ৰকাশ কৰিলে, মোৰ জীৱন সলনি কৰিলে, মচীহক আহি চোৱা, সাক্ষ্য দিলে। বাইবেলত আমি আৰু এজন ব্যক্তিক দেখিছোঁ, যিজন মৈদামনীত থাকিছিল। বস্ত্ৰহীন হিচাপে ফুৰি ফুৰি নিজৰ শৰীৰটোক শিলেৰে ভয়ানক ৰূপে আঘাত কৰিছিল। তেওঁ কি কৰিছিল জানেনে? যীশুখ্ৰীষ্ট নাৱেৰে যেতিয়া পাৰ পালেগৈ, দৌৰি দৌৰি যীশুৰ ওচৰলৈ আহি, হে যীশু, পৰম প্ৰধান ঈশ্বৰৰ পুত্ৰ, আপোনাৰ সৈতে মোৰ কি কাম? যীশুৱে তেওঁক চাই তেওঁৰ ভিতৰত থকা বাহিনী নামৰ অসুচী আত্মাক দবিওৱাত তেওঁ সম্পূৰ্ণৰূপে সলনি হৈ গ'ল। তেওঁ সুস্থতা লাভ কৰি, বস্ত্ৰ পৰিধান কৰি সলনি হ'ল, পৰিত্ৰাণ পাই গ'ল। যীশু, ময়ো আপোনাৰ লগত আহিম কওঁতে যীশুৱে ক'লে, নাই নাই, তুমি মোৰ লগত নাহিবা, তুমি ঘৰলৈ গৈ সাক্ষ্য হৈ জীৱন যাপন কৰা। মানে যদি আপোনাৰ শুধৰণি হ'ল, আপুনি পৰিত্ৰাণ পালে যদি, সৰ্বপ্ৰথমে সেই পৰিত্ৰাণ দেখিব লাগে আপোনাৰ পৰিয়ালে। ভাই ভনীসকল, শুনিছেনে? মই প্ৰভুক বিশ্বাস কৰিলোঁ, পৰিত্ৰাণ পালোঁ, বাপ্তিস্ম ল'লোঁ, পৰিচৰ্যাত ভাগ লৈ আছোঁ এইবুলি আপুনি কৈছে, কিন্তু আপোনাৰ পৰিৱৰ্তন আপোনাৰ ঘৰৰ মানুহেই দেখা নাই যদি আপোনাত সঠিক আত্মিকতা নাই। আদিমণ্ডলীৰ লোকসকলে কেনে প্ৰজ্বলিত হৈ চলিল, কিমান যে সাহসেৰে চলিল, পবিত্ৰ আত্মাৰ শক্তিৰে জীৱন যাপন কৰিলে, প্ৰতিদিনে প্ৰাৰ্থনা কৰি কৰি, প্ৰতিদিনে বাক্য ধ্যান কৰি কৰি, প্ৰতিদিনে সাক্ষ্যপূৰ্ণ জীৱন যাপন কৰি, প্ৰতিদিনে বহুতো লোকক যীশুৰ বিষয়ে কৈ কৈ খ্ৰীষ্টৰ প্ৰেমক কাৰ্যত প্ৰকাশ কৰিলে। সেইদৰেই আমিও দেখুৱালে আগন্তুক প্ৰজন্মৰ কাৰণে আমি আশীৰ্বাদদায়ক হ'ম। এনে অনুগ্ৰহ ঈশ্বৰে যাতে আমাক দিয়ে, আহক মিলি প্ৰাৰ্থনা কৰোঁ। মহান প্ৰেমময় দয়ালু পিতৃ ঈশ্বৰ, অতি স্পষ্ট আৰু পোনপটীয়াকৈ আমাক কথা কোৱাৰ বাবে আপোনাক ধন্যবাদ, স্তুতি আৰু মহিমা কৰিছোঁ। পিতৃ, অতি সংক্ষেপে আদিমণ্ডলীৰ আৰম্ভণিৰ বিষয়ে আজি পিতৃ আপুনি আমাক অতি স্পষ্ট আৰু পোনপটীয়াকৈ ক'লে। বাক্যক প্ৰেম কৰা আৰু ধ্যান কৰাটো, বাক্য অনুসাৰে চলা আৰু আপোনাৰ মহিমা কৰাটো আমাৰ জীৱনৰ এটা অংশ আৰু সৌভাগ্য আৰু এটা ভাগ। সেয়া এক দায়িত্ব পিতৃ, তাক নাপাহৰিবলৈ আমাক সহায় কৰক। প্ৰভু, আজি আপোনাৰ উপস্থিতিত আমি আহিব পাৰিবলৈ, আপোনাৰ আৰাধনা কৰিবলৈ আমাক সুযোগ দিলে। এই সুযোগটো প্ৰভু আজিৰ দিনৰ পৰাই পিতৃ আপোনাৰ আগমনলৈকে আমাৰ জীৱনত থাকিবলৈ দয়া কৰক। আজি সিঁচি দিয়া হোৱা বাক্যক ফলৱান কৰি পিতৃ আহিবলগীয়া প্ৰজন্মৰ কাৰণে আমি আশীৰ্বাদদায়ক হ'বলৈ
আমাৰ ব্যক্তিগত জীৱন আপোনাৰ গ্ৰহণযোগ্য হ'ব লাগিব। এনে অনুগ্ৰহ দিয়ক পিতৃ, যীশুৰ নামত মাগিছোঁ পিতৃ, আমিন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।